নমস্কাৰ। ধাৰাবাহিক কথা ৰামায়ণ পাঠৰ ৬২ অধ্যায়। আজি অধ্যায়ত আছে পুনৰ মন্ত্ৰীসভা আহ্বান। পিছদিনা প্ৰথমতে বিভীষণ ৰজাৰ ওচৰলৈ গ'ল। ওৰে ৰাতি চিন্তা কৰি তেওঁ স্থিৰ কৰিলে যে ককায়েকৰ কল্যাণাৰ্থে তেওঁ মন যেনে তেনে ঘূৰাবই লাগিব। বিভীষণ ৰজাৰ ওচৰলৈ গৈ কৰজোৰে থিয় হ'ল। ৰাৱণে অন্যান্য বিষয়াক আঁতৰাই পঠিয়াই কি ক'ব খুজিছে বিভীষণক ক'বলৈ ক'লে। বিভীষণে ক'লে, দাদা, মোৰ কথা যদি শ্ৰুতি মধুৰ নহয় তেনেহ'লে মোক ক্ষমা কৰিব। আপোনাক উচতাই দিয়া মোৰ ইচ্ছা নহয়, বৰঞ্চ সময় থাকোঁতেই মহা বিপদৰ পৰা আপোনাক ৰক্ষা কৰিবলৈহে মই ইচ্ছা কৰিছোঁ। মোৰ কথা শুনি ভালদৰে বিবেচনা কৰি কৰ্মপন্থা নিৰ্ধাৰণ কৰক। সীতাক লংকালৈ অনাৰে পৰা আমি মাথোন কুলক্ষণকে দেখা পাই আহিছোঁ। শুদ্ধ মন্ত্ৰৰে অগ্নিত আহুতি দিওঁতেও অগ্নিশিখাই প্ৰদীপ্ত হৈ আহুতি গ্ৰহণ নকৰে। পূজাগৃহত সৰ্প ৰাণ হ'ল, নৈবেদ্যত পোকে বাহ ল'লে। গাই উহা শুকাই গ'ল। হাতী ঘোঁৰা উট আৰু গাধ বেমাৰত পৰিল। সিহঁতে দানা পানী খাবলৈ এৰিলে আৰু সিহঁতৰ প্ৰকৃতিৰ বিপৰ্যয় ঘটিল। ঔষধে গুণ নিদিলে। জাকে জাকে কাউৰীয়ে ঘৰৰ ওপৰত ৰমলিয়াইছে। ঘৰৰ ওপৰত শগুন উৰি ফুৰোৱাত দৈৱজ্ঞসকল চিন্তা হৈছে। শিয়ালে দিনতে চহৰত সোমাই হোৱা দিছে। বন্য জন্তু বাটে পথে থাকিবলৈ ল'লে। এই অমংগলৰ চিনলৈ আওকাণ কৰিব নালাগে। আপোনাক কাকুতি কৰিছোঁ। সীতাক পুনৰ তেওঁ স্বামীৰ ওচৰত প্ৰত্যাৰ্পণ কৰক। সীতাক অনাৰ পাছৰে পৰা এই অমংগল ঘটিবলৈ ধৰিছে। আপুনি এই কথা আনকো সুধি চাওক, আমি অনাহকত আনৰ শত্ৰু হওঁ কিয়? সীতাক ওলোটাই দি সুখে সন্তোষেৰে বাস কৰোঁ আহক। এইদৰে বিভীষণে ককায়েকৰ আগত যুক্তি দেখুৱালে। ৰাৱণে ডাঙৰ ডাঙৰকৈ ক'লে, কেতিয়াও নহ'ব, কেতিয়াও নহ'ব। সীতাক ওলোটাই দিয়াৰ বিষয়ে কোনো কথাই উঠিব নোৱাৰে। এই শত্ৰুৰ ওপৰত মই গুৰুত্ব নিদিওঁ। ভয়ৰ কোনো কাৰণ নেদেখোঁ, তুমি এতিয়া যাব পাৰা। ৰাৱণে যদিও এইদৰে দৃঢ়তা প্ৰকাশ কৰিছিল তথাপি তেওঁ মনত শান্তি নাছিল। এহাতে সীতা তেওঁৰ কাষত সৈমান হোৱাই নাই, আনহাতে আত্মীয় স্বজনেও তেওঁৰ কাৰ্যত সমৰ্থন কৰা নাই। তেওঁ মন উত্তেজিত হ'ল। আত্মবিশ্বাস আৰু নিৰ্ভয়ৰ বাহ্যিক ৰূপ ধাৰণ কৰি তেওঁ পুনৰ সভা আহ্বান কৰিলে। কাম লালসা আৰু প্ৰতিহত দৰ্পৰ বশৱৰ্তী হৈ তেওঁ হজপথৰ পৰা আঁতৰি গ'ল। কিন্তু আনৰ লগত আলোচনা কৰি তেওঁ যেন কিছু সান্তনা লভিছিল। ৰাজপ্ৰসাদৰ পৰা সভাগৃহলৈ ৰাৱণে এখন সোণৰ ৰথত উঠি গৈছিল। ডাঙৰ ঘোঁৰাই ৰথখন চহৰৰ ৰাজপথেদি টানি নিছিল। ঢাল তৰোৱাল লৈ আৰু জকমকীয়া পোছাক পিন্ধি পদাতিক সৈন্য তেওঁ দুকাষে গৈছিল। অশ্বাৰোহী আৰু হস্তী আৰোহী সেনাই যাঠি, কুঠাৰ আৰু অন্যান্য চোকা অস্ত্ৰ শস্ত্ৰৰে সুসজ্জিত হৈ ৰথৰ পিছ ল'লে। শংখ আৰু কাঁহৰ ধ্বনিয়ে খলক লগালে। লংকাধিপতিয়ে সদল বলে ৰাজকীয় মৰ্যাদাৰে ৰাজবাটেদি গৈ থাকোঁতে তেওঁ প্ৰজাই কৰজোৰে মূৰ দোৱালে আৰু বিজয় ধ্বনি কৰিলে। তেওঁ সভামণ্ডপত সোমাওঁতে শত্ৰু আৰু দবাৰ তুমুল বাদ্যই অষ্টদিশ জিনি পেলালে। ৰাৱণ মণিমুকুতা খটোৱা সিংহাসনত বহিল। এই বৃহৎ সভামণ্ডপটো ময়দানৱে সোণ ৰূপ মণিমুকুতাৰে নিৰ্মাণ কৰিছিল। শ শ পিশাচে বাহিৰত পহৰা দি আছিল। ৰজাৰ আহ্বানত আশ্বাস ভাজন হাজাৰ ৰাক্ষস যোদ্ধা সভামণ্ডপত সমবেত হ'ল। ৰাজপথত শাৰী শাৰীকৈ ৰথ থিয় হৈ ৰ'ল। সভামণ্ডপত প্ৰত্যেকৰে বাবে মৰ্যাদা অনুসৰি আসন আছিল। শ শ পূজাৰী আৰু বেদ পাঠক সভাগৃহত উপস্থিত হ'ল আৰু ৰজাই তেওঁলোকক যথাৰীতিৰ সন্মান প্ৰদৰ্শন কৰাৰ পিছত তেওঁলোকে আসন গ্ৰহণ কৰিলে। বিভীষণ, শুক, প্ৰহস্ত আদি
ভিন ভিন যোদ্ধা ৰজাক সেৱা জনাই নিজৰ নিজৰ আসনত বহিল। অনুগত পাৰ্গত আৰু হাঁহিয়াল বিষয়াবৰ্গ সভামণ্ডপত থোপ খাই পৰিল আৰু সকলোৱে ৰজাৰ আদেশলৈ অপেক্ষা কৰি ৰল। সুগন্ধেৰে বায়ু পৰিপূৰ্ণ হ'ল। সকলোৱে বুজিলে যে আজি এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিব লাগিব। ৰাৱণে বজ্ৰগম্ভীৰ স্বৰে সভামণ্ডলীলৈ চাই নিস্তব্ধতা ভংগ কৰি ক'বলৈ ধৰিলে, সভাসদবৰ্গ, আপোনালোক বলী, সাহসী আৰু যুদ্ধ আৰু শান্তিৰ কৌশলত সুপণ্ডিত। আপোনালোকে বিপদৰ পথ উদ্ভাৱন কৰিব পাৰে। আপোনালোকৰ যুক্তি পৰামৰ্শ আজিলৈকে অথলে যোৱা নাই। সেইকাৰণে পুনৰ আপোনালোকৰ উপদেশ বিচাৰিছোঁ। মোৰ কৃতকাৰ্য আপোনালোকৰ অবিদিত নহয়। দণ্ডক বনৰ পৰা সীতাক মই ইয়ালৈ আনিলোঁ। মই সীতাৰ প্ৰতি ইমান আকৃষ্ট যে মই তেওঁক প্ৰত্যাপন্ন কৰাৰ কথা ভাবিবলৈকেও অসমৰ্থ। এতিয়ালৈকে তেওঁ মোৰ ওচৰত দেহা সমৰ্পণ কৰা নাই, বৰঞ্চ ৰামে তেওঁক উদ্ধাৰ কৰিবহি এনে বৃথা আশা পোষণ কৰি আছে। এনে অসম্ভৱ কাৰ্য নঘটে বুলি বৃথা আশা পৰিত্যাগ কৰিবলৈ মই সীতাক বুজালোঁ। অৱশেষত তেওঁ এবছৰ সময় বিচাৰিলে, ময়ো সময় দিলোঁ। এতিয়া আপোনালোকৰ বুদ্ধি পৰামৰ্শ বিচাৰিলোঁ। মোৰ বাসনা অতৃপ্ত হৈ ৰ'ল। সীতাক ওলোটাই দি ৰামৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰিবলৈ মই কেতিয়াও মান্তি নহওঁ। আজিলৈকে আপোনালোকে মহাযোদ্ধাবিলাকে বা মই পৰাজয় পৰিচয় পোৱা নাই। অৱশ্যে এটা ডাঙৰ বান্দৰে চল কৰি ইয়াত সোমাই কিছু অনিষ্ট কৰিলে সঁচা, কিন্তু ৰাম আৰু বান্দৰ সেনাবিলাকে সমুদ্ৰৰ পাৰ হৈ ইয়ালৈ অহাটো দুষ্কৰ কাৰ্য হ'ব। তেওঁলোক আহিলেও আমি কিয় ভয় কৰিম? আমাক পৰাজিত কৰিবলৈ তেওঁলোকৰ শক্তি আছেনে? সমুদ্ৰৰ সিপাৰে ৰাম, লক্ষ্মণ, সুগ্ৰীৱ আৰু বান্দৰ সেনাই ছাউনি পাতি আছে। ৰাম লক্ষ্মণক কিদৰে বধ কৰোঁ তাৰে উপায় দিয়ক। এই সভা মই আগতেই আহ্বান কৰিব লাগিছিল, কিন্তু কুম্ভকৰ্ণ নিদ্ৰিত আছিল। সেয়েহে তেওঁ শুই উঠালৈকে মই অপেক্ষা কৰিলোঁ।